নমো নমঃ। শ্ৰীমদ্ ভগৱত গীতামৃত আজি শ্ৰীমদ্ ভগৱত গীতাৰ অৰ্জুন বিষাদ যোগ নামৰ প্ৰথম অধ্যায়ৰ ৩৭ আৰু ৩৮ শ্লোক দুফাকি হৈছে এনে ধৰণৰ। यद्यप्यते न पश्यन्ति लोभोपहतचेतसः कुलक्षयकृतं दोषं मित्रद्रोहे स पातकं कथं न ज्ञेयम् अस्माभिः पापात् अस्मान्निवर्तितुं कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन। অৰ্থাৎ হে জনাৰ্দন পদেৰে ভগৱান শ্ৰীকৃষ্ণ সম্বোধন কৰিছে। এই লোকসকলে লোভৰ বশীবৰ্তী হয় বংশ ধ্বংস কৰিলে কি দোষ হ'ব আৰু বন্ধুৰ অহিত সাধন কৰিলে কি পাপ হ'ব বুজি পোৱা নাই। তথাপি আমি বংশ ধ্বংস কৰিলে যি দোষ হ'ব তাক ভালদৰে বুজি পোৱা সকলে কিয় এই পাপকৰ্মত লিপ্ত হ'ব লাগে। অৰ্থাৎ কুৰুক্ষেত্ৰ মহাসমৰত যেতিয়া সন্মুখত বিপৰীত পক্ষ অৰ্থাৎ একেই বংশৰ বৰদুতাকৰ পুত্ৰ দুৰ্যোধনে অৰ্জুনৰ পক্ষত বিপৰীত পক্ষৰ ভূমিকা নিৰ্বহন কৰিছিল, তেতিয়া সেই একেই বংশৰ প্ৰতি ধনঞ্জয় অৰ্জুনে অস্ত্ৰ নুতুলো বুলি মনতে থিৰাং কৰিছিল। কিয়নো স্ববংশ নাশ বা স্ববংশ ধ্বংস কৰিলে কি পাপ হ'ব কি অহিত হ'ব সেই বিষয়ে ধনঞ্জয় অৰ্জুনে বাৰুকৈ জানিছিল। যদিও ধৃতৰাষ্ট্ৰৰ পুত্ৰ বা ভাতৃস্বৰূপ দুৰ্যোধনে সেই বিষয়ে বা সেই পাপৰ বিষয়ে অহিতৰ বিষয়ে হয়তো জ্ঞাত নাছিল বুলি অৰ্জুনে মনতে ভাবিছিল। গতিকে তেওঁ নাজানে কাৰণে যুদ্ধ কৰিব ওলাইছিল বুলি তেওঁ মনতে ভাবিছিল। কিন্তু অৰ্জুনে সেই বিষয়ে জানিছিল বা মই জানিছিলোঁ বুলি এনেকৈ উল্লেখ কৰিছে। সেয়েহে মই সেই যুদ্ধত বা সেই স্ববংশ ধ্বংস কৰা দোষত মই কিয় নিজকে আৰোপ কৰোঁ, সেই পাপকৰ্মত কিয় নিজকে লিপ্ত কৰোঁ, সেই বিষয়ে কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণৰ আগত উক্ত শ্লোক দুফাকি অৱতাৰণা কৰিছে। ধন্যবাদ।